हेलो फ्रेंड्स, आज আমি আলোচনা কৰিম ইউটিউবৰ 2025 যি এটা পলিসি লৈ আহিছে। সেই পলিসিটোৰ নাম হল সার্কামভেনশন পলিসি। জি বন্ধুরা, তোমালোকে ঠিকই শুনিছে। এই সার্কামভেনশন পলিসি মতে যদি তোমার চ্যানেল এবাৰ ডিলিট হৈ যায় তেনেহলে তোমালোকে আৰু বাকি জিন্দিগত আৰু চ্যানেল বনাব নোৱাৰা ইউটিউবত। সো যাৰ বাবে তোমালোকে এই যি সার্কামভেনশন পলিসি আছে এই সার্কামভেনশন পলিসি তোমালোকে ক্ৰাইটেৰিয়াটো মানি চলিব লাগিব। ক্ৰাইটেৰিয়া মানি চলিবলৈ হলে মই তোমালোকক 4টা বস্তু সাজেস্ট কৰিম। সো এই 4টা বস্তু তোমালোকে স্ক্ৰিনত চাব পাৰা। সো ফ্রেন্ডস, প্রথমটো হল ইউটিউবৰ নীতি সম্পূৰ্ণভাৱে পঢ়ক আৰু মানক, অৰ্থাৎ পঢ়িবা আৰু তোমালোকে মানিবা। সেকেন্ডটো আছে যে একেটা কন্টেন্ট পলিসি ভংগ নকৰা, অৰ্থাৎ একেটা কন্টেন্ট পুনৰাই আপলোড নকৰিবা তোমালোকে। এইটো কাম বহুতে কৰি থাকে। থাৰ্ড নম্বৰটো হল যে চেনেলত নিজে দায়িত্বতে কন্ট্ৰোল ৰাখক, অৰ্থাৎ নিজৰ একাউণ্ট পাছৱৰ্ড সকলোবিলাক তোমাৰ দায়িত্বত ৰাখিবা। সো 4 নম্বৰটো আছিল যে আপিল আৰু শিক্ষা পথ অনুসৰণ কৰক, অৰ্থাৎ যদি তোমালোকৰ ষ্ট্ৰাইক আহি যায় তোমালোকে আপিল কৰিব পাৰা। ইয়াৰ দ্বাৰা তোমালোকে বেলেগ এটা চেনেল খুলি কিনে তোমালোকে সেই তাত আপিল কৰিব নোৱাৰা, তোমালোকে ইউটিউবত যাই আপিল কৰিবা। সো এইখিনিয়ে আছিল। তোমালোকে যদি এই সার্কামভেনশন পলিসিটো মানি নচলা তেনেহলে যদি তোমালোকৰ চেনেল এবাৰ ডিলিট হৈ যায় তেনেহলে তোমালোকে যদি নেক্সট চেনেল বনোৱা সেই নেক্সট চেনেলটো ডিলিট কৰি দিব। যদি আৰু নেক্সট বনোৱা সেই নেক্সট চেনেলটো ডিলিট কৰি দিব ইউটিউবে। কাৰণ ইউটিউবে এআই লগত কোলাবৰেশন কৰিছে, যাৰ বাবে তোমালোকে যদি ফেস ক্যাম ভিডিও বনোৱা সো এআই তোমাৰ ফেসটো লগে লগে ডিটেক্ট কৰি তোমালোকৰ চেনেলটো ডিলিট কৰি দিব। তাৰ বাবে তোমালোকে এই সার্কামভেনশন পলিসিটো মানি চলিবা। এনে ক্ষেত্ৰত তোমালোকে এটা বস্তু লক্ষ্য কৰিবা যে তোমালোকৰ চেনেলত যাতে ষ্ট্ৰাইক নাহে। এই ক্ষেত্ৰত এটা বস্তু মনত ৰাখিব লাগিব যে তোমালোকে এই যে চেনেলত কপিৰাইট ফ্ৰী মিউজিক ইউজ কৰা, সো তেনে ক্ষেত্ৰত তোমালোকে চাবা যে যাতে কপিৰাইট ষ্ট্ৰাইক নাহে। যদি তোমালোকৰ চেনেলত কপিৰাইট ষ্ট্ৰাইক আহি যায় তেনেহলে তোমালোকৰ চেনেলটো টাৰ্মিনেট হ'ব পাৰে। ইউটিউবৰ আগৰ পলিসি মতে যদি 3টা ষ্ট্ৰাইক আহে তেনেহলে তোমাৰ চেনেলটো টাৰ্মিনেট হ'ব পাৰে। কিন্তু 2025ত এনেকুৱা এটা আপডেট লৈ আহিছে ইউটিউবে যে এই আপডেটৰ জৰিয়তে যদি তোমাৰ চেনেলত এবাৰ ষ্ট্ৰাইক আহে তেনেহলে তোমাৰ চেনেলটো টাৰ্মিনেট হৈ যাব আৰু চেনেলটো নাহে। সো যেহেতু তোমালোকে নতুন ইউটিউবাৰ যিবিলাক আছা সো সেইবিলাকক সতৰ্ক হোৱা, আৰু যিবিলাক পুৰানা ইউটিউবাৰ আছা তোমালোকে সো সেইবিলাকো সতৰ্ক হবা। আজিৰ কাৰণে এইখিনিয়ে। নেক্সট ভিডিও পোৱাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা, ভিডিওটোত লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। সো এনেকুৱা টেক ৰিলেটেড ভিডিও পোৱাৰ জন্য তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰা। সো সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা। আজিৰ কাৰণে এইখিনিয়ে। ধন্যবাদ।